হয়, আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ এই বিশেষ দিনটোতে আচলতে ৰাজ্যৰ বিভিন্ন যি মঠ মন্দিৰসমূহ আছে আৰু মঠ মন্দিৰসমূহত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অজস্ৰ ভক্তই ভিৰ কৰা। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰীৰ যি প্ৰসিদ্ধ আচলতে বিল্বেশ্বৰ দেৱালয়, বিল্বেশ্বৰ দেৱালয়তো দেখিবলৈ পোৱা গৈছে যথেষ্ট ভক্তই আহি এই মুহূৰ্তত যি ইষ্ট দেৱতাক আচলতে নতুন বছৰটো যাতে সুকলমে পাৰ হয় তাৰ বাবে এতিয়া সেৱা অৰ্চনা কৰা। প্ৰথমে সহযোগে পৰিৱেশটো দেখুৱাব। এয়া চাওক, এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু বছৰৰ প্ৰথমটো দিনতে এইদৰে নলবাৰীৰ যি বিল্বেশ্বৰ দেৱালয় আছে, বিল্বেশ্বৰ দেৱালয়লৈ প্ৰতিগৰাকী ভক্তই নিজৰ নিজৰ যে আশা পূৰণৰ অৰ্থে তেওঁলোকে ইষ্ট দেৱতাৰ ওচৰত যি ধূপ চাতি শৰাই নৈবদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু যথেষ্ট আচলতে ভক্ত আহিছে আৰু ভক্তসকলে নিজৰ নিজৰ এই যি মনৰ বাঞ্ছা পূৰণৰ অৰ্থে আহিছে। আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাম, যদিও সম্ভৱ হয় ভিতৰ চৰাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ ৰাতিপুৱাৰে পৰা চাওক নৱবৰ্ষৰ প্ৰথমটো দিনতে আহি যথেষ্ট ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু জলৈ চাই আপুনি এতিয়া দেখিবলৈ পাব যে নলবাৰী বিল্বেশ্বৰ দেৱালয়ত এতিয়া এনেধৰণৰ দীঘলীয়া শাৰী আৰু প্ৰতিগৰাকী ভক্ত এনেদৰে নিজে মনৰ আশা পূৰণৰ অৰ্থে উল্লেখ কৰিছে যে মনৰ আশা পূৰণৰ অৰ্থে ধূপ চাকি শৰাই নৈবদ্য আনি তেওঁলোকে নিজৰ নিজৰ যি বছৰটো সুকলমে পাৰ হোৱাৰ বাবে এতিয়া প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাব বিচাৰিছো, সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। যথেষ্ট যিহেতু দৰ্শনাৰ্থী আছে, আমি এগৰাকী ভক্ত দৰ্শনাৰ্থী আছে তেখেতৰ পৰা কথা পাতিলো। আপোনাৰ ওচৰলৈ অকণমান আহিছো, প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। ক'ৰ পৰা আহিছে? মই জাগাৰৰ পৰা আহিছো। কি ক'ব, নতুন বছৰৰ প্ৰথম দিনটোতে আজি ভগৱানৰ আশীষ ল'বলৈ আহিছে? নতুন বছৰটো চবৰে ভালে ভালে যাওক, এইটোৱে আশীৰ্বাদ। চবৰে ভাল হওক, দেশখন ভাল হওক, উন্নতি হওক, সেয়াই আৰু নিশ্চিতভাৱে যে প্ৰাপ্তি আৰু প্ৰাপ্তি বা বেদনাৰ মাজতে যিহেতু এটা বৰ্ষ প্ৰতিগৰাকী লোকে পাৰ কৰিছে আৰু আজি 2024 বৰ্ষৰ যিহেতু প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এনেদৰে এতিয়া এই মুহূৰ্তত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। প্ৰতিগৰাকী লোকে এক আধ্যাত্মিকতাত বুৰ যোৱা পৰিলক্ষিত হৈছে। আমি ভিতৰ ভাগলৈ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, ভিতৰ ভাগৰ যদিও সম্ভৱ হয় পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে নলবাৰীৰ আচলতে যি বিল্বেশ্বৰ দেৱালয়, আৰু বিল্বেশ্বৰ দেৱালয়ৰ এয়া হৈছে এই বৰ্তমান সময়ছোৱাৰ দৃশ্য আৰু এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে, কাৰণ প্ৰতিগৰাকী ভক্ত এনেদৰে আহি মন্দিৰত আশীষ লৈছে আৰু তেওঁলোকৰ নিজৰ নিজৰ মনৰ আশা আচলতে মনৰ আশা পূৰণৰ অৰ্থে এইদৰে তেওঁলোকে ভগৱানৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰিছে। আমি প্ৰতিটো দৃশ্য দেখিবলৈ চেষ্টা কৰিম। এয়া হৈছে নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ৰ দৃশ্য আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে দৃশ্যসমূহ দেখুৱাইছো। চব ৰাতিপুৱাৰ পৰা এই বৰ্তমান সময়ছোৱালৈকে যথেষ্ট ভক্ত আহি ভিৰ কৰিছে আৰু প্ৰতিগৰাকী ভক্তৰ নিজৰ নিজৰ মনৰ আশা পূৰণৰ অৰ্থে আহিছে। আৰু কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউক দেখিবলৈ পোৱা গৈছে আৰু বাইদেউগৰাকীৰ পৰাও যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তাৰ পূৰ্বে আমি এইসমূহ দৃশ্য দেখুৱাব বিচাৰিছো, এক সুন্দৰ দৃশ্য আৰু ৰাতিপুৱাৰে পৰা এনেদৰে প্ৰতিগৰাকী ভক্ত আহিছে আৰু ভক্তসকলে এনেদৰে লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে। সামগ্ৰিকভাৱে আমি দৃশ্যসমূহ দেখুৱাইছো আৰু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, অকণমান আপোনাৰ ওচৰলৈ আহিছো। নতুন বছৰৰ প্ৰথমতে শুভেচ্ছা জনাইছো। আজি প্ৰথমটো দিনত আপোনালোকে বিল্বেশ্বৰ দেৱালয়ত আহিছে, কি ক'ব, কি আশা? আগন্তুক নৱবৰ্ষৰ সমূহ অসমবাসীলৈ নৱবৰ্ষ শুভেচ্ছা জনাইছো। তাৰপিছত ভগৱানৰ প্ৰাৰ্থনা জনাইছো চবৰে মনৰ আশা পূৰণ হওক, ভালে ভালে যাওক, এইটো জনাইছো। ক'ৰ পৰা আহিছে? মই বেলখৰতে মোৰ ঘৰ। আজি 1 জানুৱাৰী দিনটোত যেনেদৰে আহিছে, আজি অসমীয়া নৱবৰ্ষৰ সময়ছোৱাত আপোনালোকে ইয়ালৈ আহে? মই প্ৰত্যেক বছৰে আহো, এনে আহো। মোৰ আজি ল'ৰাটো বাৰ্থডে, সেইকাৰণে আহিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা চবৰে ভাল হওক, মনৰ আশা পূৰণ হওক। তোমাক নতুন বছৰৰ শুভেচ্ছাৰ লগতে জন্মদিনৰ শুভেচ্ছা জনাইছো। কি ক'বা, কেনে লাগিছে আহি? থেংক ইউ, ভাল লাগিছে। ক'ৰ পৰা আহিছা তুমি? কি নাম তোমাৰ? আয়ুষ ভৰালী। ধন্যবাদ জনাইছো। আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সুন্দৰ পৰিৱেশ। আমি পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছো। আৰু এয়া হৈছে নলবাৰীৰ যি বিল্বেশ্বৰ দেৱালয় আৰু ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত এতিয়া এনেধৰণৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিটো সামগ্ৰিকভাৱে আমি দৃশ্যসমূহ দেখুৱাই আছো। এয়া হৈছে বিল্বেশ্বৰ দেৱালয়ৰ পৰিৱেশ আৰু বৰ্তমান সময়ছোৱাত নলবাৰীৰ যি বিল্বেশ্বৰ দেৱালয়ত আধ্যাত্মিক পৰিৱেশত যি বুৰ যোৱা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব বিচাৰিছো যে বছৰৰ প্ৰথমটো দিনত আচলতে যি বছৰৰ প্ৰথমটো দিনত প্ৰতিগৰাকী ভক্তই আজি নলবাৰীৰ যি বিল্বেশ্বৰ দেৱালয়, বিল্বেশ্বৰ দেৱালয়ত তেওঁলোকে সেৱা অৰ্চনা লোৱা পৰিলক্ষিত হৈছে, যাতে বছৰটো তেওঁলোকৰ সুকলমে পাৰ হয়। আৰু আমিও আমাৰ যিসমূহ আচলতে আমাৰ দৰ্শকসকলকো আমাৰ এই বিল্বেশ্বৰ দেৱালয়ৰ এই স্থানৰ পৰা আমি প্ৰতিগৰাকী দৰ্শকক নতুন বছৰৰ শুভেচ্ছা জনাইছো। সকলোৰে মংগল হওক আৰু সকলোৰে ভাল হওক। আৰু এয়া হৈছে নলবাৰীৰ যি বিল্বেশ্বৰ দেৱালয়ৰ পৰিৱেশ।